কেইদিনমানৰ আগতে এই আইতাগৰাকীৰ লগত চিনাকি কৰাই দিছিলোঁ আৰু এই 100 বছৰীয়া আইতাগৰাকীয়ে কেনেকৈনো এখন ভঙা চিঙা ঘৰত নিজৰ জীৱনটো পাৰ কৰি আছিল আমি সকলোৱে দেখিছিলোঁ। তেতিয়া এই আইতাগৰাকীয়ে আমাক অনুৰোধ কৰিছিল আৰু কৈছিল যে শুন ঐ মোক ঘৰ এখন যেনেকৈ হ'লেও বনাই দিবি বুলি, আৰু সেই অনুৰোধৰ মতেৰে আইতাৰ ঘৰখন সাজি সম্পূৰ্ণ হৈছেগৈ। আৰু বৰ্তমান আইতাগৰাকীৰ সেই ঘৰখনৰ আগতে বৰ্তমান মই ৰৈ আছোঁ। এইফালে আমাৰ আইতা জমকী হাতীমূৰীয়া দেই, তেখেতৰ সম্পূৰ্ণ নাম, আৰু এয়া হৈছে তেখেতৰ যিখন ঘৰ সাজি আজি সম্পূৰ্ণ হৈছে। বতৰ একদম ডাৱৰীয়া, আৰু এই ডাৱৰীয়া বতৰতে হ'লগৈ আৰু কামখিনি হৈছেগৈ ন আইতা? কি চাই? অঁ আপোনাৰ নিজৰ মুখখন চাব নেকি? দেখাম দেখাম ভালকৈ দেখাম, হ'ব? ঘৰখন দেখুৱাই লওঁ আগতে, হ'ব? অঁ দেখুৱাই লওঁ, আপুনি ভিতৰত বহিব ব'লক এতিয়া ভালকৈ। এতিয়া ঘৰখনৰ জোখটো কৈ দিছোঁ। দীঘল হৈছে 24 ফুট। এগৰাকী মানুহৰ কাৰণে যথেষ্ট দীঘল বুলি ভাবিছোঁ, কাৰণ যিহেতু পকা খুঁটা আছিলে আমাৰ, সেই পকা খুঁটাখিনি ইউটিলাইজ কৰা হৈছে। সেইকাৰণে ঘৰটোৰ যিমানটো জোখ আছিলে সেইটো জোখে আমি ৰাখি পেলাই 24 ফুট দীঘল, আৰু বহলটো হৈছে 12 ফুট। সম্ভৱ 12 ফুটতকৈ বেছিও হৈছে চাগে। যেতিয়া আমি প্ৰথমতে আহিছিলোঁ, আইতাৰ ঘৰখনৰ যি কি বুলি ক'ম সন্মুখৰ পাৰ্টটো ইটো ছাইডত আছিলে, সেইটো কমপ্লিটলি চেঞ্জ কৰি দিয়া হ'ল। এতিয়া একদম পদূলিৰ মুখতে মেইন দৰ্জাখন দি দিয়া হৈছে। এইফালে হওক, এতিয়া সন্মুখত যিহেতু দৰ্জাখন দি দিয়া হৈছে, একদম মাজতে দি দিয়া হ'ল। সেইকাৰণে এইফালে যদি এতিয়া ধুনীয়াকৈ আইতাই অহা যোৱা কৰিব পাৰিব এইফালৰ পৰা। দুখন দৰ্জা, সেইফালৰ পৰা আমি আহিছিলোঁ প্ৰথম দিনা যেতিয়া আহিছিলোঁ, সেইফালৰ পৰা সোমাইছিলোঁ। এতিয়া ডাইৰেকশ্যনটো কমপ্লিটলি চেঞ্জ কৰি দিয়া হ'ল। এতিয়া প্ৰথমটো ৰুম চাব পাৰে কিমানখিনি দীঘল বহল, মানে যথেষ্ট আহল বহল বুলি ভাবিছোঁ। এতিয়া এয়া পূৰা কমপ্লিটলি আইতাৰ এটা ৰুম দেই। ঘৰখনত দুটা ৰুমেই আছে, এইফালে আৰু এটা ৰুম আছে, সেইটো দেখাম বাৰু। প্ৰথমতে আইতাৰ ৰুমটো চাই লওক কিমানখিনি আহল বহল দীঘল। এইফালে আইতা বহি আছে দেই। আমি কিন্তু আইতাক বেছিকৈ আশ্ৰমত ৰখা কথাটোৱে ভাবিছিলোঁ, কিন্তু তেখেতে নিজৰ ল'ৰাটোক এৰি যাব বিচৰা নাই। ল'ৰাটো বাৰু নাথাকে ঘৰত, মাহেকত এবাৰমান আহে চাগে, কিন্তু সেই ল'ৰাটোৰ কথা বহুত চিন্তা কৰে আইতাই। সেই ল'ৰাটোক এৰি যাব বিচৰা নাই, সেইকাৰণে নহয় আইতা, সেইকাৰণে নেযায়। কেলে নেযায়? যাব লাগিছিলে। যাবলৈ মন নগ'ল ন? ল'ৰাটো আহি পেলাই আহিব নিদিব, ল'ৰাটো নেদেখিব। অঁ ল'ৰাটো নেদেখিব বুলি চিন্তা। তাৰপিছত এতিয়া দ্বিতীয়টো ৰুমলৈ যদি আহোঁ, এই ৰুমটো জাষ্ট এতিয়া ষ্ট'ৰ ৰুম নিচিনা ব্যৱহাৰ কৰিব পাৰিব, বা আইতাৰ যিবিলাক লেপ কম্বল কিবা কিবি বেগ আছিলে সেইবিলাক বস্তু এতিয়া এইখন বিচনালৈকে ৰাখি দিয়া হৈছে। এই গোটেই ঘৰখনত আমাৰ 30 খিলা টিংপাত প্ৰয়োজন হ'ল। এইফালে 13, এইফালে 13, আৰু এইফালে 4 খিলা। তো 30 খিলা টিংপাত চাব পাৰে ছাইডকেইটা। এইফালে এতিয়া ফ্ৰণ্ট ছাইড হৈ যাব। তাৰপিছত